ছাগলীকেইজনী মানে মই 4:30 বজাত যে সদায় এৰোঁ, আধা ঘণ্টা খাব, ইফালে গোটেই মানে কি কঠীয়া পেলাইছে, ধান লগালে, ভয়তে মানে বান্ধি থৈ দিলে। তেতিয়া মানে মই এৰিব গৈ পেলাই ভীমকলৰ মানে পোৱালি বহুত ওলাই আছে। কেতিয়াবাৰ পৰা চাই আছোঁ, খামকৈ খোৱা নাই। মই কৈছোঁ আজি একদম মানে লাহেকৈ কৈছোঁ দেই, মাংস অকণমান আনিবা, কল পচলা আনি। ৰাতিপুৱা এইফালে কাজিয়া পূৰা ধুপাক একদম মানে তয়াময়া যুদ্ধ দুটাৰ মাজতো এনেকুৱা কথা সিও কৈছে, ময়ো কৈছোঁ। একদম মানে মুখে পেটে যি আছে চব উলিয়াই দিছোঁ আৰু দুটাই একেদিনা মানে সেই ভয়ে কৈছোঁ, আনি না পিছত কৈছে ৰেডি কৰি থাকা, মই আনি আছোঁ এনেকৈ কৈছে। আনিব ৰেডি কৰি আছোঁ, এতিয়া মানে দি থৈ গৈছেহি। ওলাওঁতে সোমাওঁতে কথা নাই বতা নাই, যদি তাবলা বজাই থাকে মানুহজনী, এতিয়া কি কৰিম বাৰু, মোৰ ৰাগটো উঠিবই। আৰু ইফালে মিক্সাৰ মেচিনটো ব্লেড কেইচটা এৰি পৰিলে থ'বলৈ যাওঁতে, সেয়াও বেয়া হৈ আছে। আকৌ পানী মেচিনটো যে পৰহি দিনাখনৰ পৰাই বেয়া হ'লে, পানী নোলাই, দমকল এটা আছে আৰু সেইটোতে আৰু গোটেই জাক গৈ পেলাই ঢেকেন কৰি থাকোঁগৈ, সেইটোও এতিয়া কোনোবাখন বেয়া হ'ব। এই যে চব মাথা গৰম হৈছে মোৰ, তাৰো হৈছে কিবাকিবি লৈ পেলাই। এই ৰাতিপুৱা কাজিয়া একদম তয়াময়া যুদ্ধ চলিছে। আনিলে এতিয়া সেয়ে মানে কলপুলি চলপুলি মই কাটি কুটি ৰেডি কৰিছোঁ। আকৌ অকণমান নিমখ দি পেলাই আইৰণখিনি ওলাবলৈ কাৰণে থৈ দিছোঁ মানে অলপ সময়। একদম মিহিকৈ কাটি আনিবা দেই এনেকৈ কৈছোঁ, মিহিকৈ কাটি আনিছে। সেই এতিয়া বনাই আছোঁ আৰু কাজিয়া পেচাল লাগি পেলাই, তাৰপিছত এতিয়া খাম।